असम के बिहाली में एक खौफनाक घटना हुई है। बिहाली के धेमाजी बारी डेका पथार में 9वीं कक्षा में पढ़ने वाली एक छात्रा पर ब्लेड से हमला किया गया। पीड़ित छात्रा ट्यूशन जा रही थी, जिस दौरान हमलावरों के एक दल ने उस पर ब्लेड से हमला कर दिया। इस दल में 3 युवक और एक महिला भी शामिल थी। शरीर के कई हिस्सों पर ब्लेड से हुए जख्म के बाद छात्रा को अस्पताल में भर्ती कराया गया है। इधर घटना से गुस्साए लोगों ने जिनजिया थाने को घेर लिया और दोषियों को जल्द से जल्द गिरफ्तार करने की मांग की। টিউশন গৈ আছিলোঁ, তাৰপিছত এটা মাইকী মানুহ তাত থিয় হৈছিলে। মই গৈ আছিলোঁ, তাৰপিছত মাইকী মানুহটো মুখত ধৰি চাইকেলটো ধৰি টানিলে, তাৰপিছত মুখত ধৰি লৈ বাগান ফালে লৈ গুচি গ'ল। বিলেটটো আছিলে, তাৰপিছত চাকু আছিলে সিহঁতৰ লগত। চাকুটো ডিঙিত লগাইছিলে? মাইকী মানুহটো আছিলে আৰু 3জন বাইকত আহি আছিল, তাৰপিছত 4জন আৰু বাগানত লুকাই আছিলে। এটা আমাৰ মানে অতিকে দুৰ্ভাগ্যজনক যেন পাওঁ আৰু মই মানে আপোনালোকৰ দ্বাৰা এইটোৱেই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ ইয়াত জংগলীয়া ৰাস্তাৰ নিচিনা আছে, আমাক প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়ক। এনি টাইম 24 ঘণ্টা পুলিচ দিয়ক, যাতে পেট্ৰলিং ডিউটি কৰক। অহা ল'ৰা ছোৱালী ডিউটি কৰা মাষ্টৰ যিমানেই আছে চবেই সুৰক্ষিত থাকক। সৰু ছোৱালী ক্লাছ 9ত পঢ়া ছোৱালী, তো কুঁহিয়াৰ বাৰীলৈ টিউশ্যন কৰিবলৈ গৈ থাকোঁতে আজি ৰাতিপুৱা কোনোবা অচিনাকি 3-4জন ডেকা ল'ৰা আৰু সেই গ্ৰুপটোত এজনী মহিলা আছিল বুলিও শুনিছোঁ। গতিকে এজনী মহিলা আৰু 3-4জন ডেকা ল'ৰাই তেওঁক আগচি ধৰিছে আৰু মিছবিহেভ কৰিছে। তেওঁৰ আনকি ব্লেড লৈ পেলাই তেওঁক কটা চিঙাও কৰিছে।